24 তাৰিখে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীৰ সন্মুখত গোটেই অসমৰ চাহ জনজাতি আৰু আদিবাসী লোকসকলে ঝুমুৰ নৃত্য পৰিৱেশন কৰিব। আৰু মই ভাবোঁ যে বিহুত যেনেকৈ আনন্দ সৃষ্টি হৈছিল তেনেকুৱা এক আলোড়ন তাতে সৃষ্টি কৰিব পাৰি। আৰু এটা কথা যে যোৱাকালি হাইলাকান্দিৰ এজন ব্যৱসায়ীৰ মৃত্যু হৈছে কুম্ভ মেলাত যাই তেখেতৰ মৃত্যু হৈছে। দুজনী মহিলাৰ নিখোজ আছে অসমত। চৰকাৰে কিবা চৰকাৰে বিষয়টো গুৰুত্বভাৱে লৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াও আজি ক'লে যে মৃতকক কেনেকৈ আমি হাইলাকান্দিলৈ ঘূৰাই লৈ আহিব পাৰোঁ তাৰ ব্যৱস্থা চলি আছে। দুজন যে নিখোজ হৈ আছে তেখেতসকলৰ কাৰণে ইউ পি চৰকাৰৰ লগত কথা চলি আছে। মুখ্যমন্ত্ৰীয়ে ক'লে অলৰেডি। 24 তাৰিখে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীৰ সন্মুখত গোটেই অসমৰ চাহ জনজাতি আৰু আদিবাসী লোকসকলে ঝুমুৰ নৃত্য পৰিৱেশন কৰিব। আৰু মই ভাবোঁ যে বিহুত যেনেকৈ আনন্দ সৃষ্টি হৈছিল তেনেকুৱা এক আলোড়ন তাতে সৃষ্টি কৰিব পাৰি। আৰু এটা কথা যে যোৱাকালি হাইলাকান্দিৰ এজন ব্যৱসায়ীৰ মৃত্যু হৈছে কুম্ভ মেলাত যাই তেখেতৰ মৃত্যু হৈছে। দুজনী মহিলাৰ নিখোজ আছে অসমত। চৰকাৰে বিষয়টো গুৰুত্বভাৱে লৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াও আজি ক'লে যে মৃতকক কেনেকৈ আমি হাইলাকান্দিলৈ ঘূৰাই লৈ আহিব পাৰোঁ তাৰ ব্যৱস্থা চলি আছে। দুজন যে নিখোজ হৈ আছে তেখেতসকলৰ কাৰণে ইউ পি চৰকাৰৰ লগত কথা চলি আছে। মুখ্যমন্ত্ৰীয়ে ক'লে অলৰেডি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।